placing two opposite ideas close together to highlight their differences. তো সব সিম্পল, ইও এটা সিম্পল কথা। চোৱা, আমি কি কৰিম কবিতাৰ মাজত দেখিবলৈ পাম যে দুটা অপোজিট আইডিয়া, একদম বিপৰীত দুই ধৰণৰ কথা কি কৰিছে একদম ক্লোজলি ৰাখিছে কবিয়ে হাইলাইট কৰিবৰ কাৰণে। কি হাইলাইট কৰিবৰ কাৰণে? সিহঁতৰ ডিফাৰেন্স। তো দুটা বস্তু ৰাখিছে, যেনেকে ইয়াতে দুটা বস্তু দেখা পাইছো হয় না, ইয়াতো দেখা পাইছো আমি দুটা বস্তু, তাতো দুটা বস্তু আছে, তাতো দুটা বস্তু আছে। তো দুটা বস্তু একলগে কবিয়ে কবিতাৰ মাজত মানে উপস্থাপন কৰে এটা কাৰণত, সিহঁতৰ মাজত কি পাৰ্থক্য আছে সেইটো দেখাবৰ কাৰণে। আৰু তেনেকুৱা ধৰণে যদি পাৰ্থক্য দেখাবৰ কাৰণে দুটা বস্তু একেলগে ৰাখিছে কবিয়ে, তেনেহ'লে তাতে কি ইউজ কৰা বুলি ক'ম? কন্ট্ৰাষ্ট বুলি ক'ম। ঠিক আছে, যেনেকে the elephant was huge while the mouse was tiny. তো ইয়াতে কবিয়ে কৈছে কি এলিফেণ্টটো কি হয়, এলিফেণ্ট বহুত প্ৰকাণ্ড হয়, ডাঙৰ হয়, মাউচটো কি হয়, সৰু হয়। ইয়াতে কি সাইজৰ ডিফাৰেন্স বুজাইছে যে এলিফেণ্ট সাইজত বহুত ডাঙৰ হয়, মাউচটো সৰু হয়। তো সাইজৰ ডিফাৰেন্সটো বুজাই দিছে হয়নে। She laughed with joy but he sat quietly crying. তো ইয়াতে এই ছোৱালীজনী বহি আছে হয় না, খুব আনন্দ মনত তেওঁ হাঁহি আছে, তাৰ কাষতে ল'ৰাজন বহি আছে, তেওঁ বহুত কোৱাইট হয়, বহুত স্যাড হয়। তো ডিফাৰেন্স বুজাইছে ইয়াতে, এজন হেপী আন এজন স্যাড। তো ইয়াৰ মাজতো কি ডিফাৰেন্সটো বুজাই দিছে। ঠিক তেনেকে আৰু কি দিছে ইয়াত, দ্য লাইফ অফ দ্য টাইগাৰ ইন দ্য জু ভাৰ্চেছ দ্য জংগল। তো টাইগাৰৰ যিটো লাইফ জংগল আৰু জুৰ মাজত কি হয়, জুৰ মাজত পুৰা মানে তেওঁ তাক কি কৰা হৈছে কিহৰ মাজত, কেজৰ মাজত মানে পিঞ্জিৰাৰ মাজত তাক বন্ধ কৰি ৰাখিছে হয়নে। আৰু হেৰি যিটো আছে তোমাৰ জংগলৰ যিটো দৃশ্য, তাতে তেওঁ খুব আনন্দ মনেৰে ঘূৰি ফুৰি আছে, তো নিজে শিকাৰ কৰিব পাৰি আছে হয় না নাই। তো দুটা চিনাৰিও আমাক ইয়াত দেখাইছে। তো টাইগাৰ যদি জুৰ মাজত থাকে বা জংগলত থাকে তেনেহ'লে তাৰ দৃশ্যটো এটা আনটোৰ বিপৰীত হৈ থাকে হয় না। ইয়াতো আৰু এটা আমি এক্সাম্পল পাইছো, দ্য স্কাই ৱাজ ব্ৰাইট ইন দ্য মৰ্নিং বাট কমপ্লিটলি ডাৰ্ক এট নাইট। দুইটা স্কাই হয়, ইউ স্কাই তেওঁ স্কাই হয়, দুইটাই আকাশ হয়, কিন্তু আকাশটো ৰাতিৰ ভাগত আন্ধাৰ দেখা যায় আৰু দিনৰ ভাগত কি পোহৰ মানে উজ্জ্বল। তো এই কথাটো বুজাইছে। তো আমাক দুটা কথা একলগে কোৱাৰ কাৰণটো হ'ল কবিয়ে আমাক এইটো বুজাব বিচাৰিছে দুটাৰ মাজত এটা ডিফাৰেন্স আছে। আৰু সেনেকুৱা ডিফাৰেন্স বুজোৱাৰ কাৰণে কবিয়ে য'ত দুটাকে কথা ইউজ কৰিব তাতে আমি কন্ট্ৰাষ্ট ইউজ কৰা বুলি ক'ম।